যুৱকসকলেও তেওঁলোকৰ জীৱন সংগিনী কেনেকুৱা সম্পন্ন হ'ব লাগে এইটো নিৰ্বাচনটো আমাৰ জনাটো অতি আৱশ্যক। আৰু কন্যায়ো ঠিক তেনেকুৱা ধৰণে আমাৰ কন্যাসকলেও তেওঁলোকৰ জীৱনৰ কাৰণে যিজনক হিচাপে বৰণ কৰিব সেইজন কেনেকুৱা গুণ সম্পন্ন হ'ব লাগে এই নিৰ্বাচনটো আমাৰ কৰাৰ জানিব লাগে। গতিকে এই কথাখিনিয়ে শাস্ত্ৰৰ যোগেদি বস্তুখিনি দেখাইছে। এতিয়া বিবাহ সম্বন্ধত এই কথাখিনি জানিব লাগে যে আমাৰ প্ৰাচীন হিন্দু শাস্ত্ৰই 8 প্ৰকাৰৰ বিবাহৰ স্বীকৃতি দিছিল। তাৰ ভিতৰতেই 4খন বিয়া অনুমোদিত অৰ্থাৎ আৰু বাকী 4খন বিয়া অননুমোদিত বুলি কোৱা হৈছে, আনএপ্ৰুভ, আৰু 4খন বিয়া এপ্ৰুভ কৰিছে। গতিকে অনুমোদিত বিবাহখিনি হ'ল যে ব্ৰাহ্ম বিবাহ, দৈব বিবাহ, আৰ্য বিবাহ আৰু প্ৰাজাপত্য বিবাহ। আৰু অননুমোদিত 4 প্ৰকাৰ বিবাহ হ'ল আসুৰ, গান্ধৰ্ব, ৰাক্ষস আৰু পৈশাচ। গতিকে যিখিনি অনুমোদিত সেই অনুমোদিত বিবাহৰ ক্ষেত্ৰতে আমাৰ কোনখিনি অনুমোদিত কোনখিনি অননুমোদিত বা কেনেধৰণে কন্যা অনাটো ব্যৱস্থা কৰিব লাগে এই কথাখিনি জনাটো উচিত। ব্ৰাহ্ম বিবাহ অনুমোদিত 4 প্ৰকাৰ। প্ৰথম হ'ল ব্ৰাহ্ম। ব্ৰাহ্ম বিবাহত গুণৱান পাত্ৰক আমন্ত্ৰণ কৰি আনি কন্যাদান কৰা ব্ৰাহ্ম বিবাহ বুলি কোৱা হয়। মানে গুণযুক্ত এজন পাত্ৰক, গুণৱান পাত্ৰক আমন্ত্ৰণ কৰি আনি কন্যাদান কৰাকে ব্ৰাহ্ম বিবাহ বুলি কোৱা হয়। আকৌ যজ্ঞ কৰ্মৰ যোগেদি ঋত্বিকক দক্ষিণাৰূপে কন্যাদান কৰাটো হ'ল দৈব বিবাহ। আৰু বৰৰ পৰা আৰু এজনী গাই কিংবা দুযোৰ গাই বলদ লৈ কন্যাদান কৰা আৰ্য বিবাহ। আৰু দুয়ো মিলি ধৰ্ম আচৰণ কৰি থাকিবা বুলি কৈ কন্যাদান কৰা প্ৰাজাপত্য বিবাহ বুলি কোৱা হয়। আৰু অননুমোদিত 4 প্ৰকাৰ হ'ল আসুৰ, অৰ্থাৎ মাক বাপেকে নজনাকৈ কৃষ্ণ ধন দি কিনি কন্যা বিবাহ কৰিলে এই আসুৰ বিবাহ বুলি কোৱা হয়। আৰু গান্ধৰ্ব বিবাহ হ'ল যে মাক বাপেকে নজনাকৈ তেওঁলোকৰ অনুমতি নোহোৱাকৈ মিলন হোৱা বিবাহক গান্ধৰ্ব বিবাহ বুলি কোৱা হৈছে। আৰু যুদ্ধ কৰি বলপূৰ্বক কন্যা হৰণ কৰি নি বিবাহ কৰিলে এখন ৰাক্ষস বিবাহ বুলি কোৱা হয়। আৰু কন্যাক নিৰ্দিষ্ট অৱস্থাত প্ৰমুক্ত অৱস্থাত নিৰ্জন উপভোগৰ দ্বাৰা দূষিত কৰি বিবাহ কৰাক পৈশাচ বিবাহ বুলি কোৱা হয়। গতিকে এই 8 প্ৰকাৰ বিবাহ এইটো আমাৰ প্ৰত্যেকে জানিব লাগে যুৱক যুৱতীসকলে। এই 8 প্ৰকাৰ বিবাহৰ আমাৰ ব্ৰাহ্ম বিবাহ উৎকৃষ্ট। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিবাহ পদ্ধতিটো এই কথাটো সুন্দৰকৈ উল্লেখ কৰিছে। গুণৱান পুত্ৰক আমন্ত্ৰণ কৰি আনি কন্যাক বিবাহ দিয়াৰ যিটো ব্যৱস্থা এইভাগে ব্ৰাহ্ম বিবাহ। গতিকে ব্ৰাহ্ম বিবাহে আমাৰ শ্ৰেষ্ঠ। ইয়াত কিন্তু এই কথাখিনি সুন্দৰকৈ এইখিনি আমাক দিছে। গতিকে যুৱক যুৱতীসকলে এই কথাখিনি জানিব লাগে। এতিয়া কথা হ'ল যে বিবাহ কিয় কৰিব লাগে? যে আমাৰ বিশেষকৈ এইটো বিবাহ অৰ্থাৎ দুটা বিভিন্ন হয়তো বিভিন্ন পন্থৰো হ'ব পাৰে বা একে পন্থৰো হ'ব পাৰে। গতিকে এজনে আনজনক যেই নহওক মুঠতে বিবাহৰ অৰ্থ হ'ল বহনকাৰী, অৰ্থাৎ এই দিনটোৰ পৰা ইজনে ইজনৰ ভাৰ
পূৰ্বসকলৰ পৰা বহন কৰিব লগা হয়। কন্যাগৰাকীৰো ভাৰ কন্যাৰ মাক দেউতাকৰ পৰা বিবাহ কৰিবলৈ অহা বৰে বহন কৰিব। একেদৰে বৰক নিজৰ পিতৃ মাতৃৰ পৰা কন্যাগৰাকীয়ে বহন কৰিব। এইটোৱে হ'ল বিবাহ। এতিয়া এই বিবাহ কথাখিনি জানিলে তেওঁলোকৰ জীৱনত বিশেষকৈ আউল নালাগে, আউল নলগা হ'ব লাগে আচলতে। আৰু এটা কথা, আমাৰ বিবাহৰ সম্বন্ধে বিভিন্ন আমাৰ যিসকল ঋষিমুনিসকলেও এই কথাখিনি আমাক কৈ থৈ গৈছে, পূৰ্বতে কৈ থৈ গৈছে যে কেনেকুৱা ধৰণৰ গৃহিণী হ'ব লাগে আৰু গৃহিণী নহলে কি হয়। এই কথাটো আমাক যে ন গৃহং গৃহম ইত্যাহু গৃহিণী গৃহমুষ্টতে তয়াহি সহিত সবাং কুৰু স্বাৰ্থামি বিৰোধী। যাৰ গৃহত গৃহিণী নাই এই গৃহ নহয় বুলি কৈছে। গৃহিণী থকা অৰ্থাৎ গৃহিণীৰ সৈতে বসবাস কৰোতাসকলে আচল পুৰুষাৰ্থ হয় বুলি কৈছে। আকৌ কৈছে যে যস্য ভাজ্যা গৃহে নাস্তি সা ধীসা পুণ্য চৰিতা অৰণ্য তেন গন্তব্যম যথাৰণ্য তথা গৃহম। অৰ্থাৎ যাৰ বা যিসকলৰ গৃহত পুণ্য চৰিত্ৰৰ ভাজ্যা নাই সেইজনৰ গৃহ অৰণ্য কৰি। গতিকে কেনেকুৱা ধৰণৰ কন্যা কৰিব লাগে আৰু কন্যায়ো কেনেকুৱা ধৰণৰ বৰ নিৰ্বাচন কৰিব লাগে, ইয়াতে এই গোটেই কথাখিনি আহিছে। গতিকে এই নিৰ্বাচন যুৱক যুৱতীসকলে খুব সুন্দৰকৈ জানিব লাগে আৰু জানিলে তেওঁলোকৰ জীৱনটো সুন্দৰ কৃষ্ণ